হেল্ল' ষ্টুডেণ্ট সকল, আজি আমি লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামত আহিবলগীয়া ক্লাছ 10 অসমীয়াৰ চিলেবাছ। অসমীয়াৰ পৰা এইবাৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কি কি পঢ়িব লাগিব চোৱা। ফাৰ্ষ্টত আছে উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি, ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা অৰণ্য যাত্ৰা, বৰগীত, জিকিৰ, প্ৰশস্তি, প্ৰাচীন ভাৰতীয় শিক্ষা, ধৰঝাৰু ধৰবাই। এইখিনি লাগিব তোমালোকৰ লেচনৰ পৰা। আৰু তোমালোকৰ গ্ৰামাৰ আছে, গ্ৰামাৰৰ পৰা লাগিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমা, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্নবেদী আৰু যত্নবেদী, জ্যোতিচিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দ প্ৰকাশ, প্ৰত্যয়। তোমালোকে এইখিনি লাগিব গ্ৰামাৰ। আৰু আছে তলত চোৱা, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। এইখিনি লাগিব। আৰু লাগিব ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন, লিখন। আৰু আছে ৰচনা আছে, দ্ৰুতপাঠ আছে, আৰু আছে ছন্দ। তোমালোকৰ এইখিনি লাগিব এছামিছৰ পৰা। ক্লাছ 10 এছামিছৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ হয় এইখন। তোমালোকে ভালদৰে চোৱা। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোতে লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপত লিংক আছে, তোমালোকে হোৱাটছআপ গ্ৰুপটো জইন কৰিবা। কিয়নো হোৱাটছআপ গ্ৰুপত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰবোৰ শ্বেয়াৰ কৰি থাকোঁ, তোমালোকে সেইকাৰণে হোৱাটছআপ গ্ৰুপটো জইন কৰিবা। থেংক ইউ।